এই খাদ্যসকলৰ ভিতৰত কোনবিধ খাদ্য বেছিকৈ আমাৰ প্ৰণালী বা খাদ্য গ্ৰহণ কৰা হয় ভাৰতৰ বিভিন্ন ৰাজ্যত এই ট্ৰেডিশ্যনেল ছিকিম ৰাজ্যৰ ভিতৰত প্ৰধান কিছুমান আমি ভাঙি ধৰিছোঁ দ্বাৰা বনোৱা এবিধ খাদ্য যিটো ভালদৰে সিজাই ধুই তাৰ পাছত এবিধ হেঁচা পৰাকৈ বনোৱা হয় তাত 15 বা 20 দিন হিচাপে ৰাখি তাৰ পাছত আমি এই খোৱাৰ বাবে ইয়াকে আমি চুপি চুপ বুলি কোৱা হয়। খাদ্য জনাৰ ক্ষেত্ৰত আজি সহায় কৰিছে ভালকৈ এইটো লৈ লওঁ। মই একাদশ শ্ৰেণীৰ ছাত্ৰী। আজি এই সভাত উপস্থিত বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, লগতে মোৰ মৰমৰ দাদা বাইদেউ, বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল। আৰু আজি এই যিটো প্ৰতিযোগিতা হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উপলক্ষে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ফুড হেবিটছৰ বিষয়ে আৰু আমাৰ কাজিৰঙাৰ হাউচৰ ভাগত পৰিছিল পঞ্জাৱ ৰাজ্যৰ বিষয়ৰ ফুড হেবিটছৰ বিষয়ে ক'বলগীয়া। এতিয়া আমি ইয়াত কিছুমান পঞ্জাৱৰ প্ৰধান আৰু জনপ্ৰিয় খাদ্যৰ চিত্ৰ অংকন কৰিছোঁ আৰু ইয়াৰ বিষয়ে মই আপোনালোকক থুলমূলকৈ আভাস দিবলৈ চেষ্টা কৰিম। প্ৰধানকৈ পঞ্জাৱৰ যিবিলাক খাদ্য সেইবিলাক অতিকৈ সুস্বাদু আৰু বৈচিত্ৰ্যপূৰ্ণ আৰু তাত আমি কিছুমান তালিকা কৰিছোঁ। তাৰে প্ৰথমবিধ হৈছে জেলেবি আৰু দ্বিতীয়বিধ হৈছে চলে ভটৰি আৰু এইটো হৈছে অমৃতসৰী লচ্ছি আৰু এইটো হৈছে পনীৰ টিক্কা আৰু এইটো হৈছে তন্দুৰী চিকেন আৰু এইটো হৈছে পঞ্জাৱৰ এখন থালি য'ত আছে ইয়াত বিভিন্ন ধৰণৰ তৰকাৰী কিছুমান প্ৰস্তুত কৰা আছে আৰু এইটো হৈছে সকলোৱে দেখিছে এখন ছবি আৰু এইটো হৈছে মাক্কি কি ৰুটি, এইটো হৈছে লালমোহন আৰু এইটো হৈছে পোলাও, এইটো হৈছে দাল মাখন, এইটো হৈছে পনীৰ তৰকাৰী, এইটো হৈছে মটৰ পনীৰ, তাৰপিছত এইটো হৈছে আলু গৰমা ইত্যাদি বিভিন্ন ধৰণৰ তৰকাৰী ইয়াত প্ৰস্তুত কৰা হৈছে। এতিয়া মই আপোনালোকক ইয়াৰ প্ৰস্তুত কৰোঁতে কি কি মানে উপকৰণ ব্যৱহাৰ কৰা হৈছে তাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। প্ৰথমতে এইটো হৈছে চলে ভটৰি, যিটো নেকি পঞ্জাৱৰ এটা বিখ্যাত খাদ্য আৰু এইটোক কোৱা হয় চলে, যিটো নেকি সাধাৰণতে আমি খোৱা পুৰিৰ দৰে হয়, কিন্তু তাত আটা দৈ ইত্যাদি ভালদৰে মিশ্ৰণ কৰি অলপ ভালদৰে মিহলাই দেৰিলৈকে ধৰি তাৰপিছত ইয়াত আৰু আকাৰটো ডাঙৰ হয়, খাবলৈ কোমল আৰু সুস্বাদুযুক্ত হয়। আৰু এইখিনি যিখিনি হৈছে ভটুৰে, এইখিনি বিশেষকৈ কাবেলি বুটসমূহ বইল কৰা হয় আৰু বইল কৰোঁতে ইয়াৰ ৰং হ'বৰ বাবে চাহপাত প্ৰয়োগ কৰা হয় যাতে ইয়াৰ ৰং অলপ উঠে। তাৰপিছত ইয়াত বিভিন্ন ধৰণৰ মছলাৰ লগত প্ৰস্তুত কৰা হয় আৰু খাবলৈ সোৱাদযুক্ত হয়। তাৰপাছত আৰু এটা ফেমাছ বস্তু হৈছে যে পনীৰ টিক্কা। এইটো হৈছে পনীৰ টিক্কা, বিশেষকৈ পঞ্জাৱৰ প্ৰতিটো ঘৰতে ব্যৱহাৰ কৰা হয়। পনীৰৰ পিচসমূহক দৈ আৰু মছলাৰ মিশ্ৰণৰ সৈতে মেৰিনেট কৰি তাপত সেকি ব্যৱহাৰ কৰা হয় আৰু ইয়াত কিছুমান চালাডো ব্যৱহাৰ কৰা হয় খাবলৈ সুস্বাদু হ'বৰ বাবে। আৰু এইটো হৈছে তন্দুৰী চিকেন, যিটো নেকি আমাৰ অসমতো বিখ্যাত। তাৰপিছত এইটো হৈছে দাল মাখন, যিটো নেকি দালি তাৰপাছত মছলা মাখন ক্ৰীমযুক্ত মছলাৰ লগত সুস্বাদুভাৱে তৈয়াৰ কৰা হয়। আৰু এইটো হৈছে মাক্কি কি মেৰিনেট বুলি কোৱা আছে। মেৰিনেট মানে কি সেইখিনি অলপ বুজাই দিব লাগিব বাৰু, বুজাই দিবানে? মেৰিনেট কৰাৰ কথা আছে। আৰু এটা কথা আছে তন্দুৰী চিকেন, প্ৰায় আমাৰ ইয়াতো প্ৰায় ব্যৱহাৰ নহয়, আমাৰ গাঁও অঞ্চলত আমি এইটো ব্যৱহাৰ নকৰোঁ তন্দুৰী চিকেনটো, কিন্তু হাইৱেত ধাবাবিলাকত প্ৰায় ব্যৱহাৰ হয়। গতিকে তন্দুৰী চিকেন প্ৰস্তুতনো কেনেকৈ কৰে অলপ শিকাই দিয়া, আমি গৈ আজি বনাবলৈ চেষ্টা কৰিম। ছাৰে যিকেইটা প্ৰশ্ন কৰিছিলে তাৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম। ইয়াত ভুলো হ'ব পাৰে, যাতে সকলোৱে ক্ষমা কৰি দিব। আৰু মই কৈছিলোঁ যে যিটো এইটো পনীৰ টিক্কা, এইটো বনাওঁতে পনীৰ ব্যৱহাৰ কৰা হয়, পনীৰ পিচসমূহ, আৰু তাত মছলা আৰু দৈ মিশ্ৰণটোক মেৰিনেট কৰা হয়। আৰু ছাৰে সুধিছে যে মেৰিনেট মানে কি, মই আপোনালোকক বুজাই দিবলৈ। মেৰিনেট মানে হৈছে যে মিক্সাৰখিনি অলপ ভালদৰে থমকি ৰ'বলৈ বা ভালদৰে সোৱাদযুক্ত হ'বলৈ অলপ ঢাকি ৰখা হয়, ভালদৰে যাতে সোমাই যাবলৈ অলপ মিক্সাৰ কৰি ভালদৰে ঢাকি ৰখা হয়, ঢাকি ৰাখে ৰেষ্ট হ'বলৈ দিয়া হয়, সেইটো বুলি ভাবিছোঁ। আৰু তাৰপিছত এইটো তন্দুৰী চিকেন, এইটো হৈছে বিশেষকৈ
কুকুৰা হওক ব্ৰইলাৰ হওক তাৰ লেগ পিচ লোৱা হয়। লেগ পিচ লোৱাৰ পাছত ইয়াত বিভিন্ন ধৰণৰ মছলা মিক্সাৰ কৰি তাৰ লগত মিহলাই তেলত বনোৱা হয়। আগতে বইল কৰি লয়, আগতে বইল কৰি লৈ মছলাসমূহ তাত তাৰপিছত ফ্ৰাই কৰে। মিহল কৰি বনোৱা হয়। ধন্যবাদ ছাৰ। সমূহৰ লগত কিছু সংযোগ দেখিবলৈ পোৱা যায়। আৰু মই আজি এই বক্তৃতাখনত কৰ্ণাটকৰ কেইটামান বিখ্যাত খাদ্যৰ বিষয়ে ক'বলৈ ওলাইছোঁ। প্ৰথমে মানে চাউল উৰদ ডাল গুড়ি কৰি তৈয়াৰ কৰি লোৱা হয় আৰু ইয়াৰ লগত চাটনি খোৱা হয়, যিখিনি বিভিন্ন প্ৰকাৰৰ আছে। ৰেড চাটনি, গ্ৰীণ চাটনি আৰু নাৰিকলৰ চাটনিৰ লগতো ইয়াক পৰিৱেশন কৰা হয় দেখুৱাই দিয়া। আৰু ইয়াক চাম্বাৰৰ লগতো পৰিৱেশন কৰা হয়। আৰু আছে মহেশ্বৰ পাক। মহেশ্বৰ পাকক বনোৱাবলৈ আমাক ব্যৱহাৰ হয় গাখীৰ, গৰম আটা আৰু ঘি। মহেশ্বৰ পাকখন হৈছে এখন মিঠাজাতীয় বস্তু, যি নেকি কৰ্ণাটকত কিছুমান বিশেষ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা হয় আৰু ইয়াক যুগ যুগ ধৰি মিঠা খাদ্য হিচাপে কৰ্ণাটকৰ খাদ্য হিচাপে পৰিগণিত কৰা হৈছে। আৰু নেক্সটটো হৈছে কেশৰী ভাত। ইয়াক বনাবলৈ আমাক লাগিব চাউল, চুগাৰ মানে চেনি, ঘি, ৱাটাৰ মানে পানী, গাখীৰ আৰু কেশৰ। এই সকলোৰ মিশ্ৰণৰ ফলতে আমাৰ কেশৰী ভাতটো তৈয়াৰ কৰা হয়। আৰু ইয়াৰ পিছত আছে আমাৰ ৰাগী ৰুটি। ৰাগী ৰুটিখন হৈছে এক প্ৰকাৰৰ কৰ্ণাটকৰে খাদ্য। ই বিখ্যাত এটা খাদ্য। ইয়াক স্বাস্থ্যৰ কাৰণে উপকাৰী বুলিও কোৱা হয়। ইয়ে আমাৰ হজম নিয়ন্ত্ৰণ কৰে আৰু তেজত চেনিৰো নিয়ন্ত্ৰণ কৰে। ধন্যবাদ। ফুড হেবিটৰ যিটো বিষয়ে কৈছে, যিটো কৰ্ণাটক জিলাৰ বিষয়ে কৈছে, তাৰ ফুড হেবিটৰ বিষয়ে এতিয়া কথাটো হৈছে আৰু ধুনীয়াকৈ উপস্থাপনো কৰিছে, চিত্ৰবোৰ আঁকিছে। এই সেউজীয়াটোনো কি বাৰু? আমি চাই দীঘলকৈ সেউজীয়া যে আছে, আই থিংক দিছ কৈ দিবা এইটো ঢালি নাই নেকি তাত? উত্তৰ দিবা, উত্তৰ দিবা। বাকী সেইটোৱে জানিব বিচাৰিছোঁ যে আমি যেতিয়া ভাত খাবলৈ সোমাওঁ, মানে হোটেলত যাওঁ, ঘৰত যাওঁ, আমাৰতো থালি থাকে, মানে কিন্তু ইয়াত দেখা গৈছে কলপাতৰ পৰা দিয়াৰ ব্যৱস্থা কৰিছে। কলপাতৰ পৰা দিয়াৰ ব্যৱস্থাটো কিয় কাৰণে কৰা হৈছে আৰু ইয়াৰ বৈজ্ঞানিক যিটো তাৎপৰ্য, চাইণ্টিফিক যিটো ভিউ কি কাৰণে দিয়া হয়, সেইটো বিষয়ে জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম পূজা বিশ্বকৰ্মা। যিহেতু ছাৰে প্ৰশ্ন কৰিলে এইটো থালিৰ অভিজ্ঞতা, এইটো কলপাতটো কেনে ব্যৱহাৰ কৰিছে, ইয়াৰ উত্তৰটো হৈছে সিহঁতৰ আমি যিহেতু ট্ৰেডিশ্যনেল ফুডটো ইয়াত দেখাই আছোঁ, সেইকাৰণে আমি এইটো কৰ্ণাটকত যিহেতু থালিও ব্যৱহাৰ কৰে, কিন্তু এইটো ট্ৰেডিশ্যনেল ফুড আমি ইয়াত দেখাই আছোঁ। সেইকাৰণে এইটো কলপাতত বেছি, কৰ্ণাটকত কলপাততে চাৰ্ভ কৰি এইটো ফুডটো কলপাততে বেছি চাৰ্ভ কৰে। সেইকাৰণে আমি এইটো দেখিয়ে আমি কলপাততে আমি এইটো ফুডটো আঁকি কিনে ইয়াত দেখাইছোঁ। ধন্যবাদ। কেইবিধমান খাদ্য সম্ভাৰৰ বিষয়ে ক'বলৈ লৈছোঁ। ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত কাশ্মীৰ হ'ল অন্যতম খাদ্য সংস্কৃতিত ধনী আৰু বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য। ইয়াৰ বৈচিত্ৰ্যময় খাদ্য সংস্কৃতিয়ে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে। তাৰে কেইবিধমান খাদ্য হ'ল নান, মুৰ্গ মছালাম, টাফটান, ৰুগম জুচ, আটা, তেল, নাৰিকল দ্বাৰা প্ৰস্তুত কৰা হয় চুৰমা লাড্ডু। লাল মাছ, যিসকলে ৰাজস্থানত যিসকলে মাছ মাংস খাই মানুহে ভাল পায়, সেইখন মানুহৰ বাবে লাল মাছ বনোৱা হয়। চুজিৰ লগতে কৰে, দৈৰ লগত বি কৰে, চবৰো বনাব পাৰে। সেইবোৰ ৰসগোল্লা বহুত ভাল লাগে, চবৰ ফেভৰেট পায় ইয়াত, হয়নে নহয়? সেইখনে ৰসগোল্লা, সেয়া পাই নহয় ঠেলাত 10 টকা 20 টকা সেইখন আনি ইয়াত
এইটো হৈছে লাষ্টত সবচে ৰাজস্থানৰ ট্ৰেডিশনেল দাল ভাটি সেইখন বনোৱা হয় আটা আৰু ঘি লগত তাৰ লগত বনোৱা হয় বেগন ভাটা এইটো দিয়া নাই বাৰু টাইম নাই পোৱা লেকিন ইয়াত দিছে টমাটৰ চটনি তাৰ লগত বহুত সোৱাদ আহে এইটো বনোৱা হৈছিলে 1300 এইটো নামঘৰ পাহৰি গ'লো এইটো আমি আমাৰ বৰ্ডাৰৰ ফাইট হয় নে নহয় বৰ্ডাৰত আমি কিটা ফাইট কৰে নহয় আমাৰ কাৰণে সেই দিনাখন ৰাজস্থানৰ ফৌজ কিটা ফাইট কৰিব যাওঁতে বনোৱা হৈছিল সেইখন বনোৱাতে মতলব এইটো চৰ্দাৰ হিতে ভাত খাই থাকি হ'ব তুমি কৈ যোৱা কৈ যোৱা খাই থাকোঁতে বনোৱাতে এই মতলব যোনে এইটো টিম আছে যোনে আমাৰ মতলব হামলা কৰে হামলাবৰ কয় নহয় হামলাবৰ সেইখনে কৰিলে বুলি খোৱা মতলব নিজৰ খোৱা এৰি কিনি সেইখন চাবলৈ যাওঁতে সেইখন ৰদেদি হুকি কিনি এনেকুৱা হয় তাৰ বাবে ইয়াক দাল ভাজি দিব বুলি কয় খাবলৈ বৰ সোৱাদ হয় অলপ টান হয় লেকিন বহুত স্বাদিষ্ট হয় এইটো ডিছক্ৰাইব যোনে দিছিলে এহেম সময় খাবলৈ ধন্যবাদ সকলো টিমলৈ ধন্যবাদ অনিয়ন পিঁয়াজি কচৰিটো দুচুৰা হয় মানে এই ট্ৰেডিশ্যনেল পেৰা সকলোৱে খাই পাইছে চাগে পেৰা খাবলৈ মিঠা দুই নম্বৰটো হৈছে নমকিন পিঠা চাউলৰ আটা আলু গাজৰ জিৰা আদি দি বনোৱা হয় চকু দিয়া হয় নমকিন পিঠা খাবলৈ নমকিন হয় তৃতীয়টো হৈছে ডাল পিঠাত চাউল চানা দাল চাউলৰ গুড়ি চেনি দহি ঘি তিল আদি ঢালি বনোৱা কিন্তু উত্তৰ প্ৰদেশৰ তিল বৰফিটোহে এটা বিখ্যাত খাদ্য হিচাপে আমি অংকন কৰিছোঁ আৰু এই তিল বৰফিটোৰ বিষয়ে মই কিছু কম তিল বৰফিটো তিল চেনি গুড়